নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো হওক সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব। ম আৰু মূৰ্ধন্য ত এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে সিংহ ৰাশি। চ' এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য, ধন উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়, ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ পৰা কিমানখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব, প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব, সাধাৰণ শিক্ষা, উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম। তো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব। প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ৰাশিৰ অধিপতি হৈছে ৰবি। ৰবি ইয়াতে 14 তাৰিখলৈকে আছে। তাৰপিছত ৰবি আহি কিনে ষষ্ঠ ঘৰত সোমাব। 14 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত বিশেষ সাৱধান হৈ চলিব লাগিব। তাৰমানে কেনেকুৱা হ'ব 14 তাৰিখৰ পিছত আপোনালোকৰ স্কিনজনিত প্ৰব্লেম আহিব পাৰে, আপোনালোকৰ ব্লাড প্ৰেছাৰজনিত প্ৰব্লেম আহিব পাৰে, জ্বৰ, জ্বলন, উশাহত কষ্ট পোৱা, কাৰোবাৰ যদি মিৰ্গী বেমাৰ আছে, কাৰোবাৰ যদি পাইলছৰ প্ৰব্লেম আছে, এইবিলাক ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। আপোনালোকৰ কাৰণে এইটো ঘৰত ৰোগৰ স্থানত 21 জানুৱাৰী তাৰিখলৈকে দৃষ্টি দি আছে মংগল গ্ৰহটোৱে। ত' বৰ্তমান সময়ছোৱাত আপোনালোকৰ ইয়াতে মংগলৰ ফালৰ পৰা আকৌ এইটো ব্লাড প্ৰেছাৰজনিত বা আপোনালোকৰ হাৰ্ট ৰিলেটেড যদি কিবা প্ৰব্লেম আছে তেতিয়াহ'লে অধিক সাৱধান হ'ব লাগিব। বৃহস্পতিৰ দৃষ্টি পৰি আছে আপোনালোকৰ ৰোগৰ স্থানত। যদি আপোনাৰ জন্মচক্ৰত বৃহস্পতিৰ স্থিতি ভাল নহয় তেতিয়াহ'লে আপোনালোকৰ ডায়েবেটিছজনিত বা আপোনালোকৰ লিভাৰ সম্বন্ধীয় প্ৰব্লেমো হ'ব পাৰে। আপোনালোকৰ এতিয়া দেখুৱাই দিছোঁ এইটো ঘৰতে কেতুৰ দৃষ্টিও আছে। অলপ হজম শক্তিটো দুৰ্বল হ'ব। বৰ্তমান সময়ছোৱাত যিবিলাক বস্তু আপোনালোকৰ হজম হয় সেইবিলাক বস্তুহে খাব। স্বাস্থ্যজনিত ক্ষেত্ৰত বৰ বহুত বেয়া নহয়। 14 তাৰিখৰ আগৰ সময়ছোৱা অলপ বেছি ভাল, পিছৰ সময়ছোৱা অলপ স্বাস্থ্যজনিত ক্ষেত্ৰত বিশেষকৈ খোৱা লোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। ফিজিকেল এক্টিভিটি, শাৰীৰিক ব্যায়াম চৰ্চা এইখিনি ৰাখিব পাৰিলে আপোনালোকৰ কাৰণে আৰু বেলেগ প্ৰব্লেম নহয়। এতিয়া জানো আপোনালোকৰ ধন উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায় গোটেইকেইটা কভাৰ কৰি একেলগে কৈ দিছোঁ। কাৰণ ধন উপাৰ্জন আৰু ধন সঞ্চয় হয় চাকৰি নহ'লে বা ব্যৱসায়ৰ জৰিয়তে হ'ব। ইনকামৰ ঘৰৰ মালিক আৰু ধনস্থানৰ মালিক হৈছে বুধ গ্ৰহটো। আৰম্ভণিতে ইয়াতে দেখিবলৈ পাৰিছে 4 তাৰিখলৈকে। 4 তাৰিখৰ পৰা 28 তাৰিখলৈকে বুধ গ্ৰহটো থাকিব ইয়াতে। 4 তাৰিখৰ পৰা 24 তাৰিখলৈকে। 24 তাৰিখৰ পিছত বুধ আকৌ যাব আপোনালোকৰ অষ্টম ঘৰত। চ' বুধৰ স্থিতি বেয়া নহয়। আৰম্ভণিতে আপোনালোকৰ 24 তাৰিখলৈকে বহুতে ভাল দেখা গৈছে বা 24 তাৰিখৰ পিছৰ সময়ছোৱাতো ষষ্ঠ ঘৰত আপোনালোকৰ চাকৰি প্ৰাপ্তিৰ কাৰণে বুধ গ্ৰহটো ভাল হ'ব। কৰ্মস্থানৰ মালিক হৈছে আপোনালোকৰ কাৰণে শুক্ৰ গ্ৰহটো আৰু কৰ্মস্থানৰ মালিক ইয়াতে যাই কিনে 28 তাৰিখলৈকে আপোনালোকৰ ব্যৱসায়ৰ ঘৰত আছে। শুক্ৰ গ্ৰহটো কেছ ফ্ল'ৰ ক্ষেত্ৰত চোৱা যায়, টকা পইচাৰ যিটো আগমন বা তেনেকুৱা হয় এইটো ক্ষেত্ৰত চোৱা যায়। শুক্ৰ গ্ৰহটোৰ স্থিতি যিহেতু আপোনালোকৰ ইয়াতে মজবুত অৱস্থাতে আছে, বৰ্তমান সময়ছোৱাত ব্যৱসায়ৰ জৰিয়তেও আপোনালোকে যদি কাপোৰ কানিৰ ব্যৱসায় কৰি আছে, মেকআপ আৰ্টিষ্ট হিচাপে যদি কাম কৰি আছে, কছমেটিক ৰিলেটেড যদি ব্যৱসায় কৰি আছে, ফুলৰ দানি বা আপোনালোকৰ যদি সজোৱা বস্তুৰ যদি ব্যৱসায় কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। মিউজিক এণ্টাৰটেইনমেণ্ট, টেলিভিছন ৰিলেটেড ইণ্ডাষ্ট্ৰীত যদি আপুনি কাম কৰিব বিচাৰি আছে, যদি কিবা ব্যৱসায় কৰি আছে এজ এ ছাপ্লায়াৰ হিচাপে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱা নিশ্চয় ভাল হ'ব। ব্যৱসায়ৰ ঘৰত শনি গ্ৰহটো আৰু শুক্ৰ গ্ৰহটোৰ যুতি বহুতেই ভাল ফলাফল দিয়াব। কেৱল ধৈৰ্য ধৰিব লাগিব, অলপ সহ্য গুণটো আপোনাৰ বঢ়াব লাগিব। কিবা কাৰণত আপোনাৰ পাৰ্টনাৰৰ সৈতে, ব্যৱসায়িক পাৰ্টনাৰৰ সৈতে মনোমালিন্য হ'লে এইখিনি সময়ছোৱাত আপোনালোকে ধৈৰ্য ধৰি চলিব পাৰিব লাগিব। বৃহস্পতি আছে কৰ্মস্থানত, বহুত ভাল স্থিতি। বৃহস্পতি বক্ৰী হৈ আছে, কিন্তু এইটো প্ৰব্লেমেটিক বুলি নাভাবিব। অলপ কৰ্মস্থানত আপোনালোকৰ সহকৰ্মীৰ সৈতে মনোমালিন্য ঘটাব পাৰে। এইখিনিতকৈ বেলেগ আৰু নাভাবিব। বৃহস্পতি গ্ৰহটোৰ দৃষ্টি পৰি আছে ধনস্থানত, আপোনালোকৰ প্ৰপাৰ্টি ৰিলেটেড ক্ষেত্ৰত আৰু আপোনালোকৰ ষষ্ঠ ঘৰত যিটো ঋণ ৰোগ শত্ৰু মোকৰ্দমাৰ স্থান হয়। ত' বৰ্তমান সময়ছোৱাত আপোনালোকে এইখিনি সময়ছোৱাত বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি ভাল ফলে লাভ কৰিব পাৰিব। আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰতো ভাল হ'ল বাৰু, পঢ়া শুনাৰ ক্ষেত্ৰত আহি আছোঁ। এতিয়া জানো আপোনালোকৰ ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। আপোনালোকৰ ভাগ্যস্থানৰ মালিক হৈছে মংগল গ্ৰহটো। আৰম্ভণিতে দেখিবলৈ পাৰিছে দ্বাদশ ঘৰত আছে। 21 জানুৱাৰীৰ পিছত ইনকামৰ ঘৰত আহিব। মংগল গ্ৰহটো যেতিয়া আপোনালোকৰ ইয়াতে আহিব, আপোনালোকৰ একাদশ ঘৰত, তেতিয়া আপোনালোকৰ কাৰণে বিশেষকৈ কষ্ট কৰি হওক, আপোনালোকৰ পৰাক্ৰমৰ জৰিয়তে ইনকামত বৃদ্ধি কৰিব পাৰিব। আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত অকণমান পৰাক্ৰম কৰিব পাৰিলে আপোনালোকৰ কাৰণে যথেষ্টখিনি ভাল ফলে লাভ কৰিব পাৰিব। পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব। এইখিনি সময়ছোৱাত ধৰ্ম কৰ্মৰ কাৰক বৃহস্পতি গ্ৰহটো যিহেতু কেন্দ্ৰভৱস্থ হৈ আছে, এইটো এটা ভাল স্থিতি। এইটো ঘৰত শনি গ্ৰহটোৰ তৃতীয় দৃষ্টি পৰি আছে। আপোনাৰ পিতা বা গুৰুজনে আপোনাৰ প্ৰতি অলপ বেছি ষ্ট্ৰিক্ট হ'ব পাৰে। আপোনালোকে তাৰ প্ৰতি অলপ ৰেডি থাকিব। অসুবিধা নাই, ভালে বেয়া দেখা নাই, এইটো সময়ছোৱা ভালে হ'ব।
এতিয়া জানক আপোনালোকৰ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব। লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত 14 তাৰিখলৈকে ৰবি এটা হৈছে ক্ৰুৰ গ্ৰহ বা নিষ্ঠুৰ গ্ৰহ বুলিও ক'ব পাৰে। এইটো ঘৰত অন্য কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই। চ' বৰ্তমান সময়ছোৱাত 21 তাৰিখলৈকে মংগলৰ দৃষ্টি নাই, কিন্তু 21 তাৰিখৰ পিছত মংগল গ্ৰহটো যেতিয়া ইয়াতে আহিব, ইয়াৰ পৰা দৃষ্টি পৰিব আপোনালোকৰ এইটো ঘৰত। ত' প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত 21 তাৰিখৰ পিছৰ সময়ছোৱা অলপ বেছি ভাল। মংগলৰ দৃষ্টিয়ে লাভ ৰিলেশ্যনশ্বিপত এটা নতুন এট্ৰাকশ্যনৰ সৃষ্টি কৰে। ৰবিৰ স্থিতি থাকিলে ইগ' ক্লাছ হোৱাৰ চান্সেছ থাকে। এইটো ময়ে কৰিছোঁ, ময়ে জানো, আনে নাজানে, এনেকুৱা ধৰণৰ যিটো ফিলিং, এই ফিলিংটো আপোনালোকক ইয়াতে ডিষ্টাৰ্ব দিয়াব। চ' বৰ্তমান সময়ছোৱাত অলপ সাৱধান হ'ব লাগিব লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত। 14 তাৰিখলৈকে ইগ' ক্লাছ যাতে নহয়, সেইখিনি অলপ নজৰ ৰাখিব। এতিয়া জানক বৈবাহিক জীৱনৰ ক্ষেত্ৰত শনি আৰু শুক্ৰৰ যুতি আছে। শুক্ৰৰ স্থিতি বেয়া নহয়, শনিৰ সৈতেও কানেক্টেড, এইটো বেয়া নহয়। শনি গ্ৰহটো ইয়াতে সহপঞ্চম মহাপুৰুষ বনাই আছে। চ' ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি যদি তেল, তিল, জোতা, চেণ্ডেল, ফাৰ্ণিচাৰৰ ব্যৱসায় কৰি আছে, 2023 চনৰ পৰা ভাল সময় চলি আছে। অইল ৰিলেটেড ক্ষেত্ৰত যদি আপুনি চাকৰি কৰি আছে বা লোহাৰ লক্কৰৰ যদি কিবা ব্যৱসায় কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। বৰ্তমান সময়ছোৱাত আপোনালোকে বহুতেই ভাল ফল পাব পাৰিব। শুক্ৰ গ্ৰহটো শনিৰ সৈতে কানেক্টেড হৈ আছে, এইটো এটা অতিশয় ভাল স্থিতি। শনি গ্ৰহটো আপোনাৰ এইখিনি সময়ত টকা আগমন ঘটাব। আপুনি কেৱল ধৈৰ্য ধৰি চলিব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত বেছি টাইম দিব পাৰিলে আপোনালোকৰ কাৰণে বহুতে ভাল হ'ব। বৈবাহিক জীৱনত অলপ বিৰক্তি ভাৱ আহিব পাৰে। বিৰক্তি ভাৱ আহিলেও সেইখিনি সোনকালে অভাৰকামো কৰিব পাৰিব। এতিয়া নহওক সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধন শিক্ষাৰ ঘৰত বুধ গ্ৰহটো 4 তাৰিখলৈকে আছে। বুধ গ্ৰহটো তাৰপিছত আপোনালোকৰ ইয়াতে আহিব। 4 তাৰিখৰ পৰা আপোনাৰ 24 তাৰিখলৈকে ইয়াতে থাকিব, আৰু তাৰপিছত আকৌ বুধ গ্ৰহটো যাব ইয়াতে 24 তাৰিখৰ পিছত। চ' বৰ্তমান সময়ছোৱাত বুধৰ ফালৰ পৰা আপোনালোকে বহুত ভাল ফল এক্সপেক্ট কৰিব পাৰিব। এইখিনি সময়ছোৱাত আপোনালোকৰ গোটেইখিনি সময়ছোৱাই মই ভাল বুলি কৈছোঁ। এইটো ঘৰৰ সাধন শিক্ষাৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো। আৰম্ভণিতে দ্বাদশস্থ হৈ আছে 21 তাৰিখলৈকে। ঘৰৰ পৰা দূৰত যায় যদি হোষ্টেলত থাকি হওক বা আপোনালোকে বাহিৰত যদি যাই পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। পিছৰ সময়ছোৱা আৰু অলপ বেছি ভাল হ'ব। 21 তাৰিখৰ পিছত মংগল গ্ৰহটো যেতিয়া বক্ৰী হৈ কিনে আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰত যাব, আপোনালোকে সাধন শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মনে বিচৰা ধৰণৰে ফলাফল পাব পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা ৰবিৰ স্থিতিও বেয়া নহয়। ৰবি কেৱল অলপ আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত অধৈৰ্য কৰিব পাৰে। আপোনালোকৰ যিবিলাক সুখ ভোগৰ সামগ্ৰীৰ ক্ষেত্ৰত বিশেষকৈ ইণ্টাৰেষ্টেড কৰাব পাৰে। বৰ্তমান সময়ছোৱাত আপোনালোকৰ যিহেতু উচ্চ শিক্ষাৰ ঘৰৰ মালিক বৃহস্পতি যে কৰ্মস্থানত এটা কাৰক ঘৰতে সোমাই আছে, বৰ্তমান সময়ছোৱাত সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত সন্মান প্ৰাপ্তিও হ'ব। প্ৰেম প্ৰসংগৰ ক্ষেত্ৰতো বেয়া নহয়, কিন্তু 14 তাৰিখলৈকে ইগ' ক্লাছ হ'ব নিদিব। আজিৰ এই ভিডিঅ'টোত আমি সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।